ল'ৰাই চাই ইমান মৰম কৰোঁ জানা বহুত মৰম কৰোঁ তাই সেই মৰম ক'লে দুখ লাগে যেতিয়া পিতৃ মাতৃৰ প্ৰয়োজন অনুভৱ নকৰে সন্তানে ধৈৰ্য হেৰাই গ'ল বৃদ্ধ দম্পতীৰ আপোনাক কোনে মাৰিছে ল'ৰাই আপোনাৰ ল'ৰাই মাৰিছে কালি দেউতাকক মাৰিছে আপোনাকো মাৰিছে মানে দুটাকে মানে হেৰি কৰিছে ডিঙিত চেপা ধৰিছে চেপা ধৰিছে আপোনাৰ ল'ৰাই ইয়াতকৈ আৰু বেদনাদায়ক কি হ'ব পাৰে এই ৰিক্সাত উঠি থানাত আশ্ৰয় বিচাৰি বৃদ্ধ দম্পতী পুত্ৰৰ নিৰ্মম অত্যাচাৰত অতিষ্ঠ হৈ আৰক্ষীৰ সহায় বিচাৰিছে হাছতীয় ধন খৰচ কৰি পুত্ৰক বিয়া পাতি দিছিল 7 মাহ পূৰ্বে অজ্ঞাত কাৰণত পুত্ৰই নিজৰ অসুখীয়া পিতৃ মাতৃক এতিয়া অত্যাচাৰ কৰিবলৈ লয় অৱসৰপ্ৰাপ্ত আৰক্ষী কনিষ্টবল পিতৃয়ে ক'লে তাক পঢ়াই শুনাই বাণিজ্য শাখাত স্নাতক ডিগ্ৰী কৰালো কিন্তু এতিয়া যি বয়সত আমি পুত্ৰৰ মৰম পাব লাগিছিল তেনে সময়ত পুত্ৰৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছো ঘটনা বুলিবলৈ একোৱেই নাই গম পাইছেনে মানে মাৰিছে আপোনাক মাৰিছে মানে দুটাকে মানে হেৰি কৰিছে ডিঙিত চেপা ধৰিছে চেপা ধৰিছে আপোনাৰ ল'ৰাই ক'ত ঘৰ আপোনাৰ মোৰ ভকত গাঁও নামঘৰৰ আগত আজি মাৰিছে আৰু আগতে মাৰে মৰা নাই কালি বিকম পঢ়ালো জানা মই অকলে আৰু আজি কেছ কৰিছে ল'ৰাৰ নামত কেছ কৰিছিলোঁ ল'ৰাৰ নাম কি নিপন বৰুৱা কি কৰে ল'ৰাই কিন্তু প্ৰাইভেট কিবা এটাত কাম কৰি আছে প্ৰাইভেট কৰি আছে না নাম কি ল'ৰা নিপন বৰুৱা দেখা পোৱা শিকালোঁ পুলিচৰ চাকৰি কৰি এতিয়া মোকেই মাৰে আপুনি পুলিচত চাকৰি কৰিছিলে মই মাৰিব পাৰোঁ কিন্তু নামাৰোঁ নিজৰ ল'ৰা আপুনি পুলিচত কিমান দিন আগত ৰিটায়াৰ্ড হৈছে 14 ৰিটায়াৰ্ড হৈছে এতিয়া আপোনাৰ ল'ৰাক আপোনাক মাৰে লেখা পঢ়া শিকালোঁ বিকম পাছ কৰালোঁ উপায়ন্তৰ হৈ পিতৃ মাতৃ দুয়োগৰাকীয়ে ৰূপহীহাট আৰক্ষী থানাত উপস্থিত হৈ পুত্ৰৰ অত্যাচাৰৰ বিষয়ে এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিলে পুত্ৰক পিতন দিবলৈ আৰক্ষীক অনুৰোধ জনালে মাতৃয়ে আপোনাক মাৰিছে আপোনাৰ ল'ৰাই মাৰিছে আজি কালি মাৰিছে আপোনাৰ ল'ৰাৰ নাম কি নিপন বৰুৱা আপোনাৰ ঘৰ বকত গাঁও লিখা পঢ়া কৰিছে নাই ল'ৰাই বিকম পাছ কৰিছে ল'ৰাই এটাই ল'ৰা ইমান মৰম কৰোঁ জানা বহুত মৰম কৰোঁ তাই সেই মৰম ক'লে ধৈৰ্য হেৰাই গ'ল দেখি থানালৈ আহিলোঁ কি ক'লে নাপায় কাম কৰোঁ আপোনাৰ কেছ কৰিলে থানাত না কান্দি কান্দি বৃদ্ধ দম্পতী থানাত হাজিৰ হোৱাত মানৱৰূপী দানৱ পুত্ৰৰ মুখাখন খোল খালে ৰূপহীহাটৰ পৰা মুকছিদুল হকৰ ৰিপৰ্ট টাইম 8